মহানগৰীৰ পাণ্ডুত চাঞ্চল্যকৰ হত্যাকাণ্ড স্বামীক হত্যা কৰি নিজ গৃহতে পুতিলে পত্নীয়ে ছবিউল ৰহমানৰ নিৰুদ্দেশত সন্দেহ উপজিছিল পৰিয়ালৰ পত্নী ৰহিমা খাতুনে ছবিউলক হত্যা কৰাৰ পাছতেই পলাই আছিল ধুবুৰীত অৱশেষত জালুকবাৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ঘাতক ৰহিমা খাতুনক ৰাজ্যত সঘনাই সংঘটিত হ'বলৈ ধৰিছে ইটোৰ পাছত সিটো ভয়ংকৰ হত্যাকাণ্ডৰ দৰে ঘটনা গুৱাহাটী মহানগৰীতো বৃদ্ধি পাইছে হত্যাকাণ্ডৰ ঘটনা শেহতীয়াকৈ পাণ্ডুৰ জয়মতী নগৰত সংঘটিত হোৱা হত্যাকাণ্ডৰ ঘটনাই ৰাজ্যজুৰি সৃষ্টি কৰিছে চাঞ্চল্যৰ পত্নীয়ে স্বামীক হত্যা কৰি নিজ গৃহতে গাত খান্দি পুতি থোৱা খবৰ বিয়পি পৰাৰ লগে লগে হতবাক হৈ পৰিছে মহানগৰবাসী ছবিউল ৰহমান নামৰ ব্যক্তিগৰাকী বিগত 17 দিনে সন্ধানহীন হৈ থকাত সন্দেহ উপজিছিল পৰিয়ালৰ লোকক ছবিউলৰ পত্নী ৰহিমা খাতুনে কেৰালালৈ কাম কৰিবলৈ যোৱা বুলি জনাইছিল যদিও বহুদিন ধৰি মোবাইল সুইচ অফ হৈ থকাত আৰক্ষীৰ কাষ চাপে ছবিউলৰ ভাতৃৰ সন্দেহ ভাতৃক হত্যা কৰি ঘৰতে পুতি থৈছে ৰহিমা খাতুনে যে মোক কৈছে গিয়াসুদ্দিন তোমাক এনেকুৱা কথা ইয়াক দেখোন আজি ইমান দিনৰ পৰা খোজ খবৰ নাই তিৰুতে দেখোন কেৰালা যাওঁ বুলি কয় ফোন নম্বৰতো ফোনতো যোগাযোগ কৰি দিব নোৱাৰে এতিয়া এইটো বিধি ব্যৱস্থা কি কৰা যায় মই শুনি কেনে সেনেকে 4-5 দিন আৰু শুনাশুনি অলপ আছো আৰু কামটোত লাগি আছো কিন্তু একো পাত্তা যেতিয়া নাপালো সৎপোজ করলো কি কেস কি কথা পাওয়াকে যাওয়া নাই কৈছে একবার কৈ আছে যে ই বলে এইফালে দৰঙৰ এইফালে কিবা এটা জাগা নাম আছে বেছিমাৰি কৈছে তাতে আছে তাতে বিচাৰি যাও মোক কৈ আছে এই কথাখিনি কাবাৰ ফোন নম্বৰ দিয়ে ফোন কৰিছা একবার কয় গুৱাহাটীতে ক'ৰবাত লুকাই থাকিব পাৰে একবার কৈ আছে কেৰালাত গিছে মই কালত কেৰালাত গেল কৈছে এই ঘৰৰ পৰা এইখিনি একলাই ওলাই গিছি তাৰ পিছত কালত গৈছে মোক ক'ব নোৱাৰো মই কৈছো এইটোতো কথা নহয় তাৰ ফোনটো সুইচ অফ তাৰ লগত যোগাযোগ যেতিয়া নাই তেতিয়া এওক মই গলো মোৰ বৰ্ডেগা হয় মই থানাতে এজার দি দাও আমি তাকো ইমান ডাঙৰ এজার না মই কৈছো জাস্ট কৈছো তাৰ সিম কাৰ্ডৰ ওপৰত এজার দিম তাৰ তিৰুটোক লগত লৈ ফেলে কৈ আছো মই কথাখিনি পাতা যাতে তিৰুটোৱে গম পালা নেকি মোৰ কথা মই কোৰ্টত যাওঁ বুলি ৰাতিপুৱা 10টাত বেমাৰ হোৱা বুলি কৈ মেডিকেল যাব বুলি কৈ ইতালৈকে নাপাতা হৈছে মাৰি ফেলে ঘৰতে মাৰি ফেলে বেলেগ মানুহ লগাই এতে পুতি থব বুলি কৈছে আৰু তিৰুটোৰ মানে লিংক গিলা অলপ বেলেগ মতা মানুহ গিলা লগত এতে সবে কৈ আছে বহুত মানুহ আহি থাকে ঘৰৰ ভিতৰত পৰিয়ালৰ এজাহাৰৰ ভিত্তিত ৰহিমা খাতুন নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে জালুকবাৰী আৰক্ষীয়ে আৰক্ষীয়ে দণ্ডাধীশৰ উপস্থিতিত ছবিউল আৰমৰ ঘৰত প্ৰৱেশ কৰি ইতিমধ্যে মৃতদেহ উদ্ধাৰ কৰিছে অৱশ্যে এতিয়াও ঘটনাৰ আচল কাৰণ ওলাবলৈ বাকী মালিগাঁৱৰ পৰা হায়দৰ আলীৰ ৰিপৰ্ট NB নিউজ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা